প্ৰথম কোৱেশ্চন অসম ক'ত অৱস্থিত বা অসমৰ অৱস্থিতি কি অসম ক'ত অৱস্থিত বা অসমৰ অৱস্থিতি কি উত্তৰ অসম ভাৰতৰ উত্তৰ পূব ঈশান কোণত অৱস্থিত ভৌগোলিক অৱস্থান প্ৰায় 24 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু প্ৰায় 90 ডিগ্ৰীৰ পৰা 96 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অসম অৱস্থিত মনত ৰাখিব Question number 2 অসমৰ মাটিকালি কিমান অসমৰ মাটিকালি কিমান উত্তৰ প্ৰায় ৭৮,৪৩৯ বৰ্গ কিলোমিটাৰ হল অসমৰ মাটিকালি প্ৰায় মনত ৰাখিব Question number 3 অসমৰ প্ৰাকৃতিক বিভাগ কেইটা কি কি অসমৰ প্ৰাকৃতিক বিভাগ কেইটা কি কি উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰী অঞ্চল অসমৰ প্ৰাকৃতিক বিভাগ কেইটা হল মনত ৰাখিব Question number 4 অসমৰ চাৰিসীমা ক'ত কি আছে অসমৰ চাৰিসীমা ক'ত কি আছে অসমৰ চাৰিসীমা উত্তৰত কি আছে ভূটান আৰু অৰুণাচল ৰাজ্য আছে দক্ষিণে আছে মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য আৰু পূবে আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ আছে আৰু পশ্চিমে কি আছে পশ্চিম বংগ আৰু বাংলাদেশ আছে মনত ৰাখিব অসমৰ চাৰিওফালে চাৰিসীমা কি ক'ত কি আছে মনত ৰাখিব Question number 5 অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান অসমৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান উত্তৰ 398 জন মনত ৰাখিব 398 জন প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনবসতি Question number 6 অসমৰ পুৰুষ মহিলাৰ অনুপাত প্ৰতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা কিমান প্ৰতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা কিমান অসমত উত্তৰ 958 জন মনত ৰাখিব 958 জনী মনত ৰাখিব 958 জনী Question number 7 অসমৰ শিক্ষিতৰ হাৰ কিমান অসমৰ শিক্ষিতৰ হাৰ কিমান উত্তৰ 72.19% হল অসমৰ শিক্ষিতৰ হাৰ Question number 8 ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান উত্তৰ প্ৰায় 56,000 বৰ্গ কিলোমিটাৰ মনত ৰাখিব 56,000 বৰ্গ কিলোমিটাৰ এটা শেয়াৰ কৰি দিব ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি লব অনুগ্ৰহ কৰি Question number 9 বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান উত্তৰ প্ৰায় 6,962 বৰ্গ কিলোমিটাৰ মনত ৰাখিব Question number 10 কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰী অঞ্চলৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰী অঞ্চলৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান উত্তৰ প্ৰায় 15,322 বৰ্গ কিলোমিটাৰ প্ৰায় 15,322 বৰ্গ কিলোমিটাৰ মনত ৰাখিব Question number 11 মাজুলীৰ বৰ্তমান মুঠ মাটিকালি কিমান মাজুলীৰ বৰ্তমান মুঠ মাটিকালি কিমান উত্তৰ প্ৰায় 800 বৰ্গ কিলোমিটাৰ মনত ৰাখিব মাজুলীৰ বৰ্তমান মাটিকালি প্ৰায় 800 বৰ্গ কিলোমিটাৰ Question number 12 অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষ ৰেখাডালৰ নাম কি অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষ ৰেখাডাল নাম কি অক্ষ ৰেখাডালৰ উত্তৰ কৰ্কট ক্ৰান্তি ৰেখা মনত ৰাখিব অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ গৈছে অক্ষ ৰেখাডাল Question number 13 অসমৰ প্ৰধান নদী দুখনৰ নাম কি
অসমৰ প্ৰধান নদী দুখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী। মনত ৰাখিব, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী হ'ল অসমৰ প্ৰধান নদী। কুৱেশ্যন নম্বৰ 14, ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখন কি কি? ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখন মনত ৰাখিব আপোনালোকে। 1 নম্বৰ শৰাইঘাট, 2 নম্বৰ কলীয়া ভোমৰা, 3 নম্বৰ নৰনাৰায়ণ সেতু, 4 নম্বৰ বগীবিল দলং আৰু 5 নম্বৰ ডক্টৰ ভূপেন হাজৰিকা সেতু। দলং কেইখন মনত ৰাখিব আপোনালোকে। এতিয়ালৈকে যদি এটা ভিডিঅ'টো শ্বেয়াৰ কৰা নাই আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়ক অনুগ্ৰহ কৰি ভিডিঅ'টো, আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক। কুৱেশ্যন নম্বৰ 15, ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ দুটি কি কি? উত্তৰ, মাজুলী বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ আৰু উমানন্দ বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ। মনত ৰাখিব, মাজুলী আৰু উমানন্দ নদী। কুৱেশ্যন নম্বৰ 16, অসমৰ জলবায়ুক কেইটা ভাগত ভগাব পাৰি আৰু কি কি? অসমৰ জলবায়ুক কেইটা ভাগত ভগাব পাৰি? উত্তৰ, 4টা ভাগত ভগাব পাৰি অসমৰ জলবায়ু। মনত ৰাখিব, অসমৰ জলবায়ুক 4টা ভাগত ভগাব পাৰি। 1 নম্বৰ শীত, 2 নম্বৰ প্ৰাক মৌচুমী, 3 নম্বৰ মৌচুমী আৰু 4 নম্বৰ হ'ল উত্তৰ মৌচুমী। মনত ৰাখিব, অসমৰ জলবায়ুক 4টা ভাগত ভগাব পাৰি, শীত, প্ৰাক মৌচুমী, মৌচুমী আৰু উত্তৰ মৌচুমী। কুৱেশ্যন নম্বৰ 17, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিচ্ছেদ কৰা পাহাৰখনৰ নাম কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক বিচ্ছেদ কৰা পাহাৰখনৰ নাম কি আহিব পাৰে? মনত ৰাখিব, উত্তৰ, বৰাইল পাহাৰ। অসমৰ সৰ্বোচ্চ পাহাৰ হ'ল বৰাইল পাহাৰ। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক বিচ্ছেদ কৰা পাহাৰখনৰ নাম হ'ল বৰাইল পাহাৰ আৰু অসমৰ সৰ্বোচ্চ পাহাৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 18, বৰাক নদীৰ উপনদী কেইখন কি কি? বৰাক নদীৰ উপনদী কেইখন কি কি? উত্তৰ, জিৰি, চিৰি, ৰাকনি, ধলেশ্বৰী, বগাপানী, লংগাই, টিংৰাই, সোণাই, যদুকটা, মাধুৰা আৰু জাতিংগা বৰাক নদীৰ উপনদী। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19, অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত আৰু ইয়াত কি কি জীৱ জন্তু পোৱা যায়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত আৰু ইয়াত কি কি জীৱ জন্তু পোৱা যায়? উত্তৰ, গোলাঘাট জিলাত আছে। মনত ৰাখিব, ইয়াত গড়, বাঘ, মহ, হাতী, পহু আৰু বিভিন্ন জাতিৰ সাপ পক্ষী পোৱা যায়। মনত ৰাখিব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কুৱেশ্যন নম্বৰ 20, মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত আৰু ইয়াত কি কি জীৱ জন্তু পোৱা যায়? মনত ৰাখিব, মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? উত্তৰ, মানস ৰাষ্ট্ৰীয় উদ্যান আছে বৰপেটা আৰু বঙাইগাঁও জিলাত অৱস্থিত। ইয়াত কি পোৱা যায়? হাতী, বাঘ আৰু সোণালী বান্দৰ পোৱা যায়। চ' 20টা কুৱেশ্যন আলোচনা কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে আপোনালোকে